ধনচিৰি দৈয়াং কালিয়নীৰ আপদীয়া বানে এতিয়া হাহাকাৰ সৃষ্টি কৰিছে বোকাখাতৰ সমজিল্লাৰ বিভিন্ন এলেকা আৰু বোকাখাত সমজিল্লাৰ অন্তৰ্গত বিশেষকৈ ধনচিৰি নদীৰ একেবাৰে কাষৰ পাৰঘাট বছাপথাৰ ধুডাং ৰৌদুৱা আদি বিভিন্ন অঞ্চল এই অঞ্চলসমূহ এতিয়া পানীৰ তলত বুৰ গৈছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত আৰু তাৰ লগতে এই ৰাইজৰ বানাক্ৰান্ত ৰাইজৰ যিসমূহ পশুধন আছে এই পশুধনসমূহ এতিয়া যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু আমি বৰ্তমান উপস্থিত হৈছোঁ এই বোকাখাতৰ নুমলীগড়ৰ পাৰঘাটত আৰু পাৰঘাটৰ এই যিটো অঞ্চল এই অঞ্চলটোৰ প্ৰতি ঘৰ লোকে এতিয়া বানৰ তলত আৰু প্ৰত্যেকৰে ঘৰত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আজি 3 দিন ধৰি তেখেতসকলৰ হাহাকাৰময় পৰিস্থিতি। কেইটামান তুঁহগুৰিৰ বাহিৰে প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে তেওঁলোকৰ কোনো ধৰণৰ খাদ্য বা চিকিৎসাৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। সকলোৰে ক্ষোভত সকলোৱে আচলতে ফাটি পৰিছে, কাৰণ এইকাৰণেই যে প্ৰশাসনৰ এটা উপযুক্ত যিহেতু প্ৰশাসন ব্যৱস্থা আছে আৰু এই ব্যৱস্থাটোৰ কাৰণে দুৰ্যোগ প্ৰশমন বিভাগকে আৰম্ভ কৰি বোকাখাত সমজিলা প্ৰশাসনৰ সকলো বিষয়াই ইয়াত তৎকালীনভাৱে এই যিহেতু খবৰ দীঘলীয়া আছিল যে বান আহিব পাৰে তাৰ কাৰণে সাজু হৈ আছিল বুলি প্ৰত্যেকবাৰে সংবাদ মাধ্যমৰ আগত কয়, কিন্তু কাৰ্যক্ষেত্ৰত তেখেতসকলে এই মুহূৰ্তলৈকে এইসকল বানাক্ৰান্তক এমুঠি আহাৰ যোগান দিব পৰা নাই। শিশুসকলৰ শিশু খাদ্য নাই, মহিলাসকলৰ স্বাস্থ্য বা অন্যান্য যিসমূহ প্ৰয়োজনীয় সামগ্ৰী সেইসমূহ এই মুহূৰ্তলৈকে পোৱা নাই। গতিকে পশুধনৰ সমস্যাও যথেষ্টখিনি বৃদ্ধি পাইছে আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই কাষত অস্থায়ীভাৱে তেখেতসকলে এনেধৰণে ত্ৰিপালৰ তলত থাকিবলগীয়া এটা পৰিৱেশ হৈছে। এই মুহূৰ্তলৈকে প্ৰশাসনৰ মানুহে খবৰ নোলোৱাটো, ইয়াৰ জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাটো এক তাৎপৰ্যপূৰ্ণ বিষয় হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এতিয়ালৈকে কি দিছে, আপোনালোকক কি সা সুবিধা দিছে? আমি দেখিছোঁ আপোনালোকৰ অসুবিধা, আপোনালোকৰ হাহাকাৰ পৰিস্থিতি আমি দেখিছোঁ, কিন্তু আপোনালোকে চৰকাৰীভাৱে কি সুবিধা পাইছে? অন্য চৰকাৰী ফালৰ পৰা অকল তুঁহগুৰিহে পাইছোঁ আৰু অন্য একো পোৱা নাই। আপোনালোকে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এই যথেষ্ট সমস্যা হৈছে? একো পোৱা নাই। আমিতো আৰু এতিয়া পানীতে যি ৰাস্তাত আছোঁ, ঘৰতো পানী, খোৱা বোৱাৰ কাৰণে বহুত অসুবিধাত আমি বাহিৰতে ৰৈ আছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই বাইদেউগৰাকীৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ সতি সন্ততি সকলোকে লগত লৈ এই ত্ৰিপালৰ তলত আছে, প্ৰশাসনৰ মানুহ অহা নাই নেকি? নাই অহা, অকল আহিছিলে মানে কালি পানীহে দিছে আৰু কালি সন্ধিয়া সময়ত তুঁহগুৰি দিছে আৰু একো দিয়া নাই তেনেকৈ। দিম বুলি কৈছে নাই বা দিব বুলি কৈছে নাই? দিম বুলি কৈছে, এতিয়ালৈকে দিয়া নাই। আজি 3-4 দিন হৈ গ'ল, পানীত গোটেইখন মানে ডুবি আছে ন, গোটেই গৰু ছাগলী দিলা হৈছে, মানুহবোৰ সৰু সৰু পোৱালি লৈ গোটেই ৰাস্তাত, ইফালে বৰষুণ, ইমান ডাঙৰ বৰষুণ, বহুত কষ্ট হৈছে। আপোনালোকৰ যথেষ্ট সৰু সৰু ল'ৰা ছোৱালী যথেষ্ট আছে? আছে ৰাস্তাৰ কাষত থাকিবলগীয়া হৈছে? ৰাস্তাৰ কাষতে থাকিব লগা, যেতিয়া উপায় নাই আৰু কি হ'ব। ইমান স্পীড আহে, এনেকৈ বৰষুণ দি আছে, বহুত বতৰো বেয়া নহয় জানো। গাড়ী চাড়ী বন্ধ কৰিলেও মানুহ অকণমান থাকিবলৈ সুবিধা হয়। আপোনাৰ ওচৰলৈ আহিছোঁ, এই যে ইয়াত আপোনালোকৰ স্থানীয় জনপ্ৰতিনিধি আছে, পঞ্চায়তৰ প্ৰতিনিধি আছে বা স্থানীয় যিসমূহ প্ৰতিনিধি আছে, বিধায়ক আছে, তেখেতসকলৰ কোনো ইয়াত কোনো নেতা বা কোনো? তেতিয়া ধৰক পানী কম আছিলে, তেতিয়া পঞ্চায়তৰ যিবিলাক বিষয়ববী আছিলে তেতিয়া আহিছিলে, যেতিয়া বেছিকৈ পানীটো হ'ল তেতিয়া অহা নাই আৰু। আপোনাৰ যোৱাকালি আহিলে আমাৰ বিধায়ক অতুল বৰা আহিলে, সেইফালে চাই মেলি গ'ল আৰু তো কিবা দিম বুলি নক'লে, নিদিওঁ বুলিও নক'লে, একো নক'লে। তো এতিয়ালৈকে বৰ্তমান মানে আমি অকল তুঁহগুৰি বাহিৰে একো পোৱা নাই। তুঁহগুৰি খাই মানুহ থাকিব নোৱাৰে আৰু বানাক্ৰান্তৰ বিশেষকৈ যি দুৰ্যোগ, এই দুৰ্যোগত তুঁহগুৰি আচলতে যদি পাল এখন যদি ব্যৱস্থা কৰি দিয়াহেঁতেন বেছি ভাল আছিলে। ত্ৰিপাল এখন ত্ৰিপালৰ ব্যৱস্থা নাই, নাও এখন আৰু বিশেষকৈ নাও এখনৰ আৰু বেছি ব্যৱস্থা কৰি দিয়াহেঁতেন। দুৰ্যোগ প্ৰশমন বিভাগে দীঘলীয়া যিসমূহ তালিকা যোগান ধৰাৰ যিসমূহ তালিকা আমি পিছত পাওঁ, RTI তথ্য যেতিয়া আমাৰ হাতলৈ আহে তেতিয়া এই তালিকাসমূহত আমি দেখোঁ ত্ৰিপাল দিয়ে, তেওঁলোকে বিভিন্ন খাদ্য সামগ্ৰী দিয়ে, তেওঁলোকে স্বাস্থ্য সম্পৰ্কীয় সা সামগ্ৰী দিয়ে, কিন্তু কাৰ্যক্ষেত্ৰত এয়া হৈছে চাওক, ৰাইজে নিজে কৈছে কেমেৰাৰ সন্মুখত যে ত্ৰিপাল এখন নাই, খাদ্য সামগ্ৰীটো নায়েই, মাত্ৰ হাঁহ কুকুৰা গৰু ছাগলীৰ কাৰণে কেইটামান তুঁহগুৰি দিছে। এয়া হ'ল বানাক্ৰান্ত আজিৰ তাৰিখত পোৱা বস্তুৰ তালিকা। আৰু পিছত আমি যেতিয়া RTI মাৰিম, RTI যেতিয়া তথ্য আহিব, সেই তথ্যত কিন্তু বহুত দীঘলীয়া এখন তালিকা আহিব। এয়া কিন্তু আমি কৈ থ'লোঁ, আমি প্ৰশাসনৰ ব্যৱস্থাক মই কৈছোঁ, এয়া এগৰাকী বাইদেৱে এই ঘৰৰ এই দোকান ঘৰৰ তলত এই ধৰণে থাকি তেখেতসকলে খাদ্য গ্ৰহণ কৰিছে। এয়া দুখ লগা এটা অৱস্থা, দুখ লগা দৃশ্য। এই দৃশ্যসমূহ হৃদয়ংগম কৰিব লাগে যিসমূহ বিষয়া আছে, বিষয়াসকলক আমি জনাইছোঁ।
যে এনেধৰণৰ যিসমূহ বানাক্ৰান্ত হঠাৎ আহি মানে যেতিয়া এটা অঞ্চল বুৰাই পেলাই একোখন ঘৰ যেতিয়া চাৰিওফালৰ পৰা পানীয়ে যেতিয়া ডুবাই দিয়ে তাৰপিছত যি পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশৰ আচলতে তেনে বানপানীত ককবকোৱা মানুহেহে আচলতে এই কথাখিনি বুজিব পাৰে, কিন্তু এই বিষয়াসকলে নুবুজে এইকাৰণেই যে তেখেতসকলে AC ৰুমত থাকে, তেখেতসকলে ডাঙৰ ডাঙৰ বিল্ডিঙত থাকে আৰু বানাক্ৰান্তৰ কি অৱস্থা হয় সেই কথা তেখেতসকলে অনুধাৱন নকৰে। এয়া মই পাৰঘাটৰ পৰা দেখুৱাইছোঁ। এনে অৱৰ্ণনীয় পৰিৱেশ পৰিস্থিতি বোকাখাটৰ সমজিলা অন্তৰ্গত ৰৌদুৱা, ধুদাং, বচাপথাৰ, কমাৰগাঁৱৰ বিভিন্ন অঞ্চল, এই নুমলীগড়ৰ বিভিন্ন অঞ্চলত এই ধৰণৰ পৰিৱেশে চলি আছে। কিন্তু আমাৰ প্ৰশ্ন হ'ল এইসকল বানাক্ৰান্তক এই সময়ত, এই দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সা সামগ্ৰী, প্ৰয়োজনীয় ব্যৱস্থা কেতিয়া গ্ৰহণ কৰিব তাৰ উত্তৰ সোনকালে প্ৰশাসনে দিয়ক, অন্যথা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।